আৰু পিছবেলা মাতিছোঁ যাতে গোটেইখিনি ৰোগী একেলগে আহি পেলাই ইয়াত ভিৰৰ সৃষ্টি নকৰে সেইকাৰণে ৰাতিপুৱা আমি এটা সেকশন বাছ পঠিয়াইছোঁ দুপৰীয়া আমি আকৌ বাছ পঠিয়াম আৰু আবেলি আমি আকৌ বাছ পঠিয়াম গতিকে আমি ভাবিছোঁ যে গোটেইখিনি শিশু ৰোগীয়ে 4000তকৈ অধিক যি আছে তেওঁলোকে ইয়াতে স্বাস্থ্য পৰীক্ষা ভালভাৱে হ'ব স্ক্ৰিনিং ভালভাৱে হ'ব ৰেফাৰেল ভালকৈ হ'ব স্যাৰ কিমানখিনি এতিয়ালৈকে পঞ্জীয়ন কৰা হ'ল বাকী কি পঞ্জীয়নটো এইমাত্ৰ আৰম্ভ হৈছেহে আৰু দেখিছে পঞ্জীয়ন কক্ষৰ সন্মুখত যথেষ্ট ভিৰ আছে আমি ষ্ট্ৰীমলাইন কৰিব চেষ্টা কৰি আছোঁ আৰু ভাবিছোঁ সন্ধিয়াৰ আগত আমি গোটেইখিনি সমাপ্ত কৰিম কিমান আশা কৰিছে কিমান পঞ্জীয়ন হ'ব বুলি আশা কৰিছে ৰেফাৰেলটো ধৰা দিগদাৰ কাৰণ স্ক্ৰিনিঙৰ পিছতহে তেওঁলোকক ৰেফাৰ কৰা হ'বনে নহ'ব সেইটো হেৰি হ'ব আৰু গতিকে ৰেফাৰেলটো হৈ যাওক তাৰপিছত আমি সংখ্যা কৰোঁ ৰেফাৰেলৰ ক্ষেত্ৰত অকল ট্ৰিটমেণ্টে ফ্ৰী হ'ব নে তেওঁলোকৰ থকা খোৱা বা অহা যোৱা এই ধৰণৰ কনভেন্সটোতো ফ্ৰী হ'ব সেইটো আমি গমেই পাইছোঁ বাকীখিনি অসম চৰকাৰে যি ধৰণে SOP দিব সেই ধৰণে হ'ব মই বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা মানে অভিলাষী চিন্তা মানে দুঃসাহস বুলি ক'ব বিচাৰিছোঁ বহু পৰিয়ালৰ যিটো মানে দুখ এই দুখটো অনুভৱ কৰি মুখ্যমন্ত্ৰী মানে যিটো পদক্ষেপ লৈছে শুশ্ৰূষা সেতুৰ জৰিয়তে 126টা সমষ্টিত তেনেকুৱা বহু পৰিয়াল আছে বিশেষকৈ আমি আজি প্ৰায় 4000 শিশু ৰোগী বৰক্ষেত্ৰী সমষ্টিত আছে সেই 4000 শিশু ৰোগীৰ স্ক্ৰিনিং তেওঁলোকৰ একৰ্ডিংলি তেওঁলোকৰ সুচিকিৎসা উন্নতমানৰ চিকিৎসা চৰকাৰী খৰচত কৰাৰ যিটো পদক্ষেপ মুখ্যমন্ত্ৰী মহোদয় লৈছে মইতো ভাবোঁ মানে এইটো এটা ইতিহাসত তেনেকুৱা অভিলাষ আগতে হোৱা নাছিল আৰু ভৱিষ্যতে যে হ'ব মই তেনেকুৱা ধাৰণা নহয় গতিকে মুখ্যমন্ত্ৰী মহোদয়ক স্বাস্থ্য বিভাগক ধন্যবাদ জনাইছোঁ আৰু আমি যিসকল প্ৰায় আমাৰ জিলা প্ৰশাসন আয়ুক্ত মহোদয়ৰ উদ্যোগত আজি প্ৰায় 15 দিন ধৰি ঘৰে ঘৰে গৈ ৰোগী চিনাক্ত কৰা তেওঁলোকক ড'ৰ ষ্টেপৰ পৰা ইয়ালৈকে লৈ অহা আৰু ঘৰত থৈ অহা এই গোটেই পৰিকল্পনা আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াই যিধৰণে কৰিছে মই জিলা আয়ুক্ত ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু মই প্ৰতিগৰাকী ৰোগীৰ আশু আৰোগ্য কামনা কৰিছোঁ পৰিয়ালৰ সকলো লোকক মোৰ তৰফৰ পৰা বিশেষকৈ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে এই ৰোগীসকলৰ সোনকালে স্বাস্থ্যৰ উন্নতি হয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক যাতে আমি চবেই আশীৰ্বাদ দিওঁ তেওঁ যাতে আকৌ মানে দুগুণ উৎসাহেৰে এনেকুৱা গৰীব আমাৰ দুখীয়া নিচলাৰ কাম কৰিব পাৰে তাৰ কাৰণে ভগৱানে যে মুখ্যমন্ত্ৰী মহোদয়ক শক্তি প্ৰদান কৰে প্ৰচেষ্টা কৰি দিয়ক যিহেতু ইয়াত ৰোগ চিনাক্তকৰণ কৰাৰ উপৰিও ৰোগীক প্ৰয়োজনত বাহিৰলৈ ডক্টৰ ইয়াতে আছে আমাৰ 59 ডিজিজ 59টা ৰোগৰ আৰু 18 বছৰ তলৰ সকলো শিশুৰ এই ৰোগসকলক চিনাক্ত কৰি তেওঁলোকক যি ধৰণে মানে প্ৰয়োজন হয় যদি গুৱাহাটীত চিকিৎসা কৰিলে গুৱাহাটীত কৰা হ'ব যদি বাহিৰত নিব লগা হয় বাহিৰতো নিয়াৰ ব্যৱস্থা অসম চৰকাৰে কৰিব আৰু এই সকলো ব্যৱস্থা বিনামূলীয়া হ'ব চৰকাৰী খৰচত তেওঁলোকৰ চিকিৎসাখিনি কৰাৰ দিহা মুখ্যমন্ত্ৰীয়ে কৰিছে हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত